সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। গাটো ধুই আহিলোঁ, আৰিয়াৰ জলপান বনালোঁ আৰু কি খাইছা? খাইছা? কা মানে কি? শিলিখা খাইছে। ইমান ভাল পোৱা নে শিলিখা খাই? হা? ঠিকে আছে দিয়া, খোৱা, ভাল কথা। এফালে তুমি নাহিবা, এইবোৰ দাঙিছোঁ দেখিছে নাই? থ'বলৈ জেগাই নাই বস্তু থ'বলৈ। সেইটো যেতিয়া এই চুৱেটাৰগাল ধুনীয়াকৈ ধোৱা আছে, ভৰাই পিনে থৈ দিব লাগিব। ৰ'বা, আমাৰ নুচুবা। এইবোৰ আৰিয়াৰ ব্লেংকেট হয়, এইবোৰ আৰিয়াৰ ব্লেংকেট। এইখন লেটাৰ এণ্ড ৰাইট। এইখন লৈ লওঁ নি, উলিয়াই দিওঁ নেকি? বাহিৰত থৈ যাবচোন ন ৰাইটটো কৰিব নোৱাৰে ন তাই। ৰুমটো ঠিক কৰি ল'লোঁ। এয়া মাজে মাজে মোক হেল্প কৰি দিয়ে মোৰ ছোৱালী আইডিয়া মানুহ। লগতে লাগি থাকে চাহটো গোটেই। আমি ব্ৰেকফাষ্ট কৰিব লৈছোঁ 11টা, 11:30 বাজিলে আজি। এইফালে আজি শুই উঠোঁতে দেৰি, সেইকাৰণে ফ্ৰেণ্ড আহিছিলে যে কথা পাতিলে বোলে 10 বছৰ পিছত লগ পাইছা ন? নচিব আপনা আপনা বুলি কথা এটা আছে যে, আপোনাৰ কপালত যিটো আছে ন, সেইটো আপোনাৰ কোনেও কাঢ়ি নিব নোৱাৰে। বাকী সকলোবোৰ আপোনাৰ টকা পইচা কিবা কোনোবাই কাঢ়ি নিব পাৰিলেও আপোনাৰ কপালত থকাখিনি কিন্তু কেতিয়াও কাঢ়ি নিব নোৱাৰে। মই ওলাই যাওঁ, হাৱা খাই আহোঁ তিনিটাই। আৰিয়াৰ নাম মইনা নেকি? মইনা নেকি? এইখন আমাৰ ৱাল সম্পূৰ্ণ হৈ গ'ল। সেইফালে গেটখন কেতিয়া আহিব? গেটখন বুধবাৰে পঠিয়াব, লগাব। গেট লগালে আৰু এইডোখৰ কমপ্লিট হৈ যাব। অকণমান টাইম আৰিয়াৰ লগত খেলোঁ, তাইও ভাল পায় ন? এইটো ভাত নাখায়, ৰুটি নাখায়, একো নাখায়, অকল উৎপাত কৰি থাকিব লাগে। এনেকৈ নহ'লে, এনেকৈ নাখালে কেনেকৈ হ'ব? কেনেকৈ ডাঙৰ হ'বা তুমি? এইবোৰ হিষ্টৰিটো কৰি থৈ দিছা। অকল দুষ্ট কাম কৰা, হয় নে নহয়? ভাত নোখোৱা, ৰুটি নোখোৱা। ধুনুন দেউতাই বেয়া পাব নহয় তুমি মাম নাখালে। আমি মানুহবোৰে ভাবোঁ পইচা হ'লেই চব হয়, পইচাও লাগে, কিন্তু পইচা হ'লেই চব নহ'ব। ইমান ধনী মানুহ কিছুমান আছে চাবচোন, পইচা পাতি ধেৰ আছে, কিন্তু ক'ৰবাত ফুৰিবলৈ যাব পাৰেনে? নোৱাৰে। সেই 4 দুৱাৰৰ মাজতে সোমাই থাকিব পাৰে। সেইটোৱে নচিবত থাকিব লাগিব, পইচা থাকিলেই নহ'ব। নচিবত যি আছে সেইটো হ'বই, আৰু নচিবত থকা বস্তু কেতিয়াও কোনেও কাঢ়ি ল'ব নোৱাৰে। আমি মানে কেতিয়াবা এনেকুৱা ভাবোঁ, এই কিবা এটা ভাল এটা হ'লে লোকক ক'লে কাঢ়ি ল'ব নেকি? সেইটো কেতিয়াও কাঢ়ি ল'ব নোৱাৰে। সেইকাৰণে মানুহে সপোনো দেখিব লাগে, আশাও কৰিব লাগে, কিন্তু সপোন দেখি আশা কৰি যদি আপুনি বহি থাকে তেনেকৈ নহ'ব। কিন্তু মই এটাই জানো, আপোনাৰ নিজৰ জীৱনটো যেনেকৈ ৰাখিছে ৰাখক, কিন্তু আনকো যে বান্ধি ৰাখিব লাগে সেইবুলি মই নাভাবোঁ। কিছুমান মানুহ আছে নিজেও একো নকৰে, আনকো একো কৰিবলৈ নিদিয়ে। এনে কৰাটো দেখিবও নোৱাৰে, চকু জ্বলে। আৰু সেনেকুৱা শাহু দেখিছোঁ কি জানে, পুতেক আৰু বোৱাৰীকৰ মাজতে কাজিয়া সৃষ্টি কৰে। মানে ইমান বেয়া মানুহ পৃথিৱীত আছে নহয়। সেইটোৱে মানে কয় নহয়, মানুহৰ নচিবটো সঁচাকৈ এজনী ছোৱালীৰ কপালখন কিন্তু ভাল হ'ব লাগিব আৰু নচিবত থাকিব লাগিব, তেতিয়াহে ভাল মানুহ পাব দেই। সঁচাকৈ তেনেকুৱা মানুহৰ ঘৰত যি ছোৱালী পৰিব নহয়, জীয়াই মৰি থকা নিচিনা। আৰু কিছুমান মানুহক দেখিছোঁ বোৱাৰী দিনটো কাম কৰিয়ে থাকে, তথাপি কাম নকৰে। আৰু কোনোবা আহিলেই যে বোৱাৰী বদনাম গায়, কথা লগায়, আমুক তামুক বুলি। এই বোৱাৰীজনী নিজৰে বোৱাৰী হয়, কিয়নো বদনাম গাব লাগে, নহয় জানো? মই এইটো বুলি ক'বলৈ যোৱা নাই। কিছুমান শাহু বেয়া থাকে, কিছুমান বোৱাৰীও বেয়া থাকে। বহুত শাহু আছে বোৱাৰীৰ ওপৰত অত্যাচাৰ কৰা। বিয়াখন পাতিহে দিব ল'ৰাক, তাৰপিছত বোৱাৰীৰ ওপৰত অত্যাচাৰ হৈ যাব। আৰু শাহু কিছুমান এনেকুৱা আছে, পুতেকৰ আগত বোৱাৰীকক বহুত মৰম কৰিব,
আৰু যেতিয়াই পুতেক কামলৈ ওলাই যাব বোৱাৰীক অত্যাচাৰ হৈ গ'ল আৰু সেইখিনি কথা ক'বলৈও নিদিয়ে। আৰু যদি সেই বোৱাৰীজনী আকৌ পুতেকৰ লগত কিবা কাজিয়া লাগে ডাইৰেক্ট মানে এৰা এৰি কৰ নহ'লে কিবা এটা কৰ তেনেকুৱা চলিউশ্যন দিয়ে। সেইজনী বাৰু মাক হ'ব পাৰে নেকি নিজৰ পুতেকৰ জীৱন উজাৰাটো। সেনেকুৱা পুতেকে বিয়া পাতিবও নালাগে আৰু এনেকুৱা শাহু কাকো দৰকাৰ নাই দেই, সঁচা কথা ক'বলৈ হ'লে। আপুনি ঢেৰ সপোন ৰচিলেও লাভ নাই। কিছুমান মানুহে ঢেৰ টকা ঘটাৰ পিছতো ধৰক ৱাইফজনীক অকণমান বাহিৰলৈ উলিয়াই নিব নোৱাৰে, ভাল কাপোৰ এটা কিনি দিব নোৱাৰে, ভাল কিবা এটা খুৱাব নোৱাৰে, অকল ঘৰতে সোমাই থৈ দিয়ে। বিয়া পাতি আনিলে আৰু নিজৰ মানে বাসনাবোৰ পূৰ কৰিলে, তাৰপিছত পৰি থাক, ঘৰ চম্ভালি থাক, তোক কিয় বিয়া পাতিছিলোঁ, সেইটো কাৰণেতো বিয়া পাতিছিলোঁ, ঘৰ চম্ভালিবৰ কাৰণে। প্ৰত্যেকজনী ছোৱালীৰ এটা সপোন থাকে নিজৰ মানুহজনৰ লগত তাই নিজৰ সপোনবোৰ পূৰ কৰিব বুলি, নহয়নে? কিন্তু সেই সপোনবোৰ সকলো ছোৱালীৰে পূৰ হয়নে? বহুত ছোৱালী চাগে কিমান সপোন আছিলে, কিমান সপোন থাকে ন, সেই সপোনবোৰ মৰহি গৈছে, মনৰ আশা মনতে শেষ হৈ গৈছে। পূৰণ হৈছে, কাৰোবাৰ পূৰণ নাই হোৱা। চাগে সকলো মানুহৰ মনবোৰ কেনেকুৱা ন? মই কিবা এটা ভাবোঁ, মোৰ মানুহজনে কিবা এটা ভাবে। হয়, সকলোৰে মনবোৰতো বেলেগ হ'বই, তথাপিও যে মানুহৰ তাল মিল এটা হয় ন। সৰুৰ পৰা ধৰক ধনী ঘৰত জন্ম হৈছে, একো অভাৱ নাই, একো প্ৰব্লেমেই নাই, সেনেকুৱা এজনী ছোৱালীৰ লাক গৈ কেতিয়াবা বাই চান্স দুখীয়া ঘৰত পৰি যায়। দুখীয়া বুলিও কথা নাই, অভাৱ অনাটন যেতিয়া হয় তেতিয়া সেই ছোৱালীজনীৰ সঁচাকৈ কেনেকুৱা প্ৰব্লেম হয় ন। কিন্তু লাহে লাহে সেই ছোৱালীজনী তাতো এডজাষ্ট হৈ যায়। ঠিক তেনেকৈ দুখীয়া ঘৰত কোনো সপোন নাই, কোনো আশা নাই, তেনেকেই ডাঙৰ হোৱা ছোৱালী এজনী কপালত ধনী ঘৰ এখন পৰি গ'লে সঁচাকৈ মানুহৰ নচিববোৰ যে ধৰিবই নোৱাৰি। যি নহওক, মানুহে লাহে লাহে সময়ৰ লগে লগে সকলোৰ লগত এডজাষ্ট কৰিবলৈ শিকি যায়। আৰু বহুতৰ লাইফটো এনেকুৱা হৈ যায়, কম্প্ৰমাইজ কৰিবলৈ শিকি যায়। যেতিয়াই লাইফটো কম্প্ৰমাইজ কৰিব লগা হৈ যায় নহয়, তেতিয়া কিন্তু লাইফ বুলি ক'বলৈ নাথাকেগৈ আৰু। মানে আনৰ কাৰণে জীয়াই থকা নিচিনা হয়, নিজৰ কাৰণে যেন একোৱেই নাই ন। সেইকাৰণে মানুহে পৰাপক্ষত কম্প্ৰমাইজ কৰিবলৈ নালাগে, জীৱনটো এবাৰে পোৱা যায়। সেইকাৰণে মনৰ আশাবোৰ মনতে ৰাখি নথ'ব, কাম কৰি যাওক, মনৰ আশা পূৰ কৰি যাওক। এদিন দুদিন দেৰি হ'ব পাৰে, নিশ্চয় পূৰ হ'ব। যদি আপুনি সপোন দেখি শুই থাকে, কাম নকৰে, তেনেহ'লে কেনেকৈ হ'ব? অকল যে হাজবেণ্ডেই কাম কৰি দিব লাগিব সেইটোও নহয়, নিজে পঢ়া শুনা কৰা হয়, সেইকাৰণে কৰিব লাগে, কৰিব দিয়াবোৰক কৰিব লাগে। মুঠতে লাইফটো আনৰ কাৰণে এৰি নিদিব, ছেক্ৰিফাইচ নকৰিব, কম্প্ৰমাইজ কৰি জীয়াই নাথাকিব। সপোন দেখে মানুহে চকু মুদি, কিন্তু চকু মেলি কাম কৰিলেহে সেই সপোনবোৰ পূৰ হ'ব। আৰু কেতিয়াও কাকো দুখীয়া বুলি নাহাঁহিব, কাৰ কপাল কেতিয়া ক'ত কি হৈ যায় ক'ব নোৱাৰি। ঠিক আছে, তেন্তে আজিলৈ আহোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।